হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই গছজোপা হয়তো আপোনালোক সকলোৱে চিনি পায়েই। ই হৈছে দুপৰটেঙা। ইংৰাজীত বায়োফিলাম বুলি কোৱা হয়। বৈজ্ঞানিক নাম কালাঞ্চা পাইনাটা। এই পাত দুপৰীয়াৰ সময়ত টেঙা হয় বাবে দুপৰটেঙা বোলা হয়। দুপৰটেঙাক প্ৰস্ৰাৱৰ বিভিন্ন ৰোগৰ বাবে মহৌষধ বুলি কোৱা হয়। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা হালধীয়া হ'লে দুপৰটেঙাৰ ৪-৫টামান পাত থেতেলিয়াই তাৰ ৰস খালে ভাল হয়। কেঁচুমৰীয়া বা অৰ্শ ৰোগত দুপৰটেঙা পাত খুন্দি প্ৰলেপ দিব লাগে। দুপৰটেঙা ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু উষ্ণ নাতিশীতোষ্ণ জলবায়ু এলেকাত ভালদৰে হয় আৰু সাধাৰণ মাটিতো ভালদৰে বৃদ্ধি হয়। যদি আপোনাৰ পাথৰৰ সমস্যা আছে তেন্তে দুপৰটেঙা আপোনাৰ স্বাস্থ্যৰ বাবে এক ঔষধ। ইয়াৰ বাবে দুপৰটেঙাৰ পাতৰ ৰস কুহুমীয়া পানীৰ সৈতে খাব লাগে। আয়ুৰ্বেদত বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ দুপৰটেঙা ব্যৱহাৰ কৰে। দুপৰটেঙাৰ পাতৰ পৰাই বংশবৃদ্ধি হয় কাৰণে ইয়াক পাতে গজা পাত বুলিও কোৱা হয়। দুপৰটেঙাৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল, এণ্টিফাংগেল, এণ্টি-এলাৰ্জিক, এণ্টি-ডায়েবেটিক আৰু এণ্টি-কেঞ্চাৰ গুণাগুণ আছে। দুপৰটেঙাই হজম শক্তি উন্নত কৰে।